Dear student, এই ভিডিওটোত মই ক্লাস 9 ষ্টুডেণ্টসকলৰ বাবে জেনেৰেল মেথছৰ এখন হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰ আগবঢ়াইছো। তো ইয়াৰ আগতো মই জেনেৰেল সায়েন্স আৰু ইংলিছৰ কোৱেশ্চন পেপাৰ আগবঢ়াইছিলো হাফ ইয়াৰলি এক্সামৰ। যদি তোমালোকে চোৱা নাই ভিডিও মই চাই লবা, মই ডেসক্ৰিপচনত লিংক দি দিম। তো আশা কৰো ফাৰ্ষ্ট ইউনিট টেষ্টৰ দৰে হাফ ইয়াৰলি এক্সামৰ ভিডিওসমূহ তোমালোকৰ বাবে ইউজফুল হ'ব। তো আমি ভিডিওটো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1ত 20টা এমসিকিউ দিছে। তাৰ ফাৰ্ষ্টটো দিছে x টু দি পাৱাৰ 0 y টু দি পাৱাৰ 0 z টু দি পাৱাৰ 0 ৰ মান কিমান। আমাক অপচনসমূহ দিছে। অপচন এ -1, b দিছে 1, c দিছে 0 আৰু d দিছে -2। আমি সূচকীয় বিধিত পাইছিলো যে a টু দি পাৱাৰ 0 = 1, গতিকে ইয়াত চলক যিয়ে নাথাকক তাৰ যদি পাৱাৰটো 0 হয় সদায় তাৰ ভ্যালুটো 1 হ'ব। গতিকে ইয়াতো 1 হ'ব, ইয়াতো 1 হ'ব, ইয়াতো হ'ব আৰু 1 যদি তিনটা পূৰণ কৰো আমি 1 এ পাম। গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 1। অপচন বি 1। নেক্সট 2 নম্বৰটো দিছে -1 আৰু 3 ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ল। অপচন এ 2 দিছে, b -2, c -3 আৰু অপচন ডি দিছে 4। আমি যদি সংখ্যা ৰেখাত -1 আৰু 3 পজিশনটো লক্ষ্য কৰো তেতিয়া হলে ইহঁতৰ মাজত থকা সংখ্যা কেইটা হৈছে 0 1 2 0 1 2। ইয়াত দিয়া অপচনসমূহৰ ভিতৰত ইয়াত কেৱল 2 আছে, গতিকে শুদ্ধ অপচনটো হ'ব অপচন এ 2। অপচন এ 2। নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে 2 + x² বহুপদৰ x² সহগ লিখা। আমাক অপচনসমূহ দিছে। অপচন এ 0, b -1, c দিছে 1 আৰু d দিছে 2। ইয়াত আমাক x² সহগ লিখিবলৈ দিছে। x² সহগ যদি একো নাথাকে আমি 1 এটা আছে বুলি ধৰি ল'ব লাগিব। গতিকে শুদ্ধ অপচনটো হ'ব অপচন চি 1। নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে -4 -2 বিন্দুৰ কুটি হ'ল। অপচন এ -2, b -4, c দিছে 0, d দিছে এটাও নহয়, নান অফ দিস। তো আমি জানো যে এটা বিন্দুৰ y অক্ষৰ পৰা দূৰত্বক x স্থানাংক বা ভুজ বোলে আৰু বিন্দুটো x অক্ষৰ পৰা দূৰত্বক y স্থানাংক বা কুটি বোলে। গতিকে ইয়াত কুটি হ'ব -2। শুদ্ধ অপচনটো হ'ব অপচন এ -2। নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে x + y = 4 সমীকৰণৰ এটা সমাধান হ'ব। আমাক অপচনসমূহ দিছে। অপচন এ 2, -2, b দিছে 0 4, c দিছে 2 2 আৰু d দিছে 5 0। আমি যদি x + y4 সমীকৰণটোৰ গ্ৰাফ অংকন কৰো তেতিয়াহলে দেখা পাইছো যে ইয়াৰ সমাধান হ'ব 0, 4 আৰু এটা আছে 4 0 4, 0। ইয়াত আমাৰ এইটো অপচনত আছে। গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 04। নেক্সট কোৱেশ্চন দিছে কাষৰ চিত্ৰৰ পৰা x ৰ মান উলিওৱা। আমাক এটা চিত্ৰ দিছে এইটো। তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগে। অপচনসমূহ দিছে। অপচন এ 65 ডিগ্ৰী, b দিছে 55 ডিগ্ৰী, c দিছে 45 ডিগ্ৰী আৰু d দিছে 25 ডিগ্ৰী। গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 55 ডিগ্ৰী। নেক্সট দিছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ। অপচন এ 90 ডিগ্ৰী, b 50 ডিগ্ৰী, c 60 ডিগ্ৰী, d দিছে 45 ডিগ্ৰী। আৰু সমবাহু ত্ৰিভুজৰ কথা কৈছে, গতিকে ইয়াত প্ৰতিটো কোণৰ মান হ'ব 60 ডিগ্ৰী। শুদ্ধ অপচনটো হ'ব অপচন চি 60 ডিগ্ৰী। তাৰ পিছত কোৱেশ্চনটো দিছে কাষৰ চিত্ৰত a ৰ মান হ'ব। আমাক এনে ধৰণৰ এটা চতুৰ্ভুজ আঁকি দিছে। তাৰ ভিতৰত তিনটা কোণৰ মান দিয়া আছে আৰু আমি a কোণটোৰ মান উলিয়াব লাগে। অপচন ডি দিছে। অপচন এ 100 ডিগ্ৰী, b 84 ডিগ্ৰী, c 110 ডিগ্ৰী, d 140 ডিগ্ৰী। গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন চি 110 ডিগ্ৰী। ইয়াৰ পিছতে দিছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল অপচন এ 3, b 2, c 4
আৰু অপশ্যন ডি দিছে 5 ইয়াৰ ভিতৰত যুগ্ম মৌলিক সংখ্যাটো হ'ব অপশ্যন বি 2 অপশ্যন বি 2 কোৱেশ্চন নম্বৰ 10 ত দিছে √2 এটা অপশ্যন এ পৰিমেয় সংখ্যা বি দিছে অপৰিমেয় সংখ্যা সি দিছে যুগ্ম সংখ্যা আৰু ডি দিছে অযুগ্ম সংখ্যা গতিকে ইয়াত আমি জানো যে √ওভাৰৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে হেতু এটা অপৰিমেয় সংখ্যা হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা নেক্সট কোৱেশ্চন নম্বৰ 2 1 টো দিছে 2x - 1 বহুপদৰ শূন্য হ'ল অপশ্যন এ 0 বি 1/2 সি দিছে -1/2 আৰু অপশ্যন ডি দিছে 2 ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো এটো 2x - 1 টো এফালে গলে প্লাস হৈ গল x = 1/2 আৰু যদি আমি ইয়াত 1/2 বহাই দিও তেতিয়া হলে আমি কি পাম 0 গতিকে ইয়াত বহুপদটোৰ শূন্য হ'ব কিমান 1/2 গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1/2 নেক্সট কোৱেশ্চনটো দিছে -2,4 বিন্দুটো কোনটো চুকত থাকিব অপশ্যন এ প্ৰথম ফাৰ্ষ্ট দ্বিতীয় তৃতীয় আৰু চতুৰ্থ ইয়াত x অক্ষৰ বিন্দুটো দিছে মাইনাস আৰু y অক্ষৰ বিন্দুটো দিছে 4 গতিকে এটো হ'ব মাইনাস আৰু প্লাস আমি যদি এই চিত্ৰটো চাওঁ তেতিয়া হলে ইয়াত এটো x অক্ষৰটো হৈছে মাইনাস আৰু y অক্ষৰটো এফালে কি হ'ব প্লাস গতিকে এই বিন্দুটো থাকিব কোনটো চুকত এটো চুক 2 অৰ্থাৎ দ্বিতীয় চুকত গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্বিতীয় নেক্সট কোৱেশ্চন নম্বৰ 3 টো দিছে 2x + 3y - 4 = 0 সমীকৰণৰ মুঠ সমাধানৰ সংখ্যা অপশ্যন এ 1 বি 2 চি 3 আৰু অপশ্যন ডি অসীম সংখ্যক সমাধান ইনফিনিটি মেনি সলিউশনস কোৱেশ্চন নম্বৰ 4 টো দিছে কাখৰ চিত্ৰৰ পৰা a মান উলিয়া অপশ্যন এ 40 আমাক এটা চিত্ৰ দি দিছে ইয়াত দেখা পাইছা তো দুটা লক্ষ্য কটাকটি কৰিছে আৰু এই কোণটো দিছে 45 ডিগ্ৰী আমি এই কোণৰ মান উলিয়াব লাগে অপশ্যনসমূহ দিছে অপশ্যন এ 45 ডিগ্ৰী বি 55 ডিগ্ৰী সি দিছে 65 ডিগ্ৰী ডি দিছে 35 ডিগ্ৰী আমি চিত্ৰটো চালো দেখা পালো যে 45 ডিগ্ৰী বিপৰীত কোণ হৈছে এ দুডাল ৰেখা যেটা কটাকটি কৰে এই দুটা সাইডত দুটা বিপৰীত কোণ উৎপন্ন হৈছে গতিকে আৰু বিপৰীত কোণবোৰৰ মান সদায় সমান গতিকে এটো যদি 45 ডিগ্ৰী হয় তেতিয়া হলে এ কোণটোৰ মানো হ'ব 45 ডিগ্ৰী আৰু তাকে নকৰি যদি এ ডাল লক্ষ্য ধৰো তেতিয়া হলে এটো হ'ব ৰৈখিক জুৰীয়া কোণ আৰু এই দুটা কোণৰ মাপ হৈছে 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা যদি 135 ডিগ্ৰী কৰো তেতিয়াও এৰ মানটো আমি 45 ডিগ্ৰীয়ে পাম গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 45 ডিগ্ৰী নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 5 ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR অৰ BC সমান QR এংগুল B সমান এংগুল Q আৰু এংগুল C সমান এংগুল R হলে কি শৰ্তত ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR হ'ব আমাক অপশ্যন কিটা দিছে অপশ্যন এ দিছে বাহু বা SAS অপশ্যন বি টো দিছে ASA কোণ বাহু কোণ অপশ্যন সি টো দিছে SSS বাহু 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 আৰু অপশ্যন ডি দিছে সমকোণ অতিভুজ বাহু RSS সৰি ইয়াত যদি আমি ভালদৰে দেখা চাওঁ তেতিয়াহলে দেখা পাম যে এই ত্ৰিভুজ দুটাৰ এটা বাহু সমান আৰু দুটা কোণ সমান গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব এটো কোণ বাহু কোণ ইয়াত দুটা কোণ আৰু এটা বাহু অপশ্যন বি নেক্সট কোৱেশ্চন নম্বৰ 6 টো দিছে খালি ঠাই পূৰ কৰা এটা আয়তৰ প্ৰতিটো কোণ 60 ডিগ্ৰী 30 ডিগ্ৰী 18 ডিগ্ৰী 90 ডিগ্ৰী যেটো আয়ত হয় গতিকে আয়তৰ প্ৰতিটো কোণৰ মাপ হ'ব অপশ্যন ডি 90 ডিগ্ৰী তাৰছত কোৱেশ্চন নম্বৰ 7 ত দিছে সূচকৰ বিধি মতে a to the power - n ৰ মান কিমান অপশ্যন এ দিছে a to the power n বি দিছে 1/a to the power - n সি দিছে 1/a to the power n আৰু ডি দিছে 0 আমি যদি সূচকৰ বিধিবোৰ চাওঁ তেতিয়াহলে a to the power - n = 1/a to the power n গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি a 1/a to the power n তাৰপিছত কোৱেশ্চন নম্বৰ 8 ত দিছে যদি a আৰু b দুটা ধনাত্মক বাস্তৱ সংখ্যা হয় তেন্তে √ab = আমাক অপশ্যন দিছে 1/√a * 1/√b অপশ্যন বি দিছে √a * √b সি টো দিছে 1a * 1/√b আৰু ডি দিছে 1/√a * b আমি গণিতৰ প্ৰথম চেপ্টাৰৰ যেটো হাৰাংখত পাইছো যে √ab = √a * √b গতিকে
ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি √a ইনটু √b। এবাৰ কুৱেশ্যন নম্বৰ 2 9 নম্বৰ দিছে x³ + x² - x + 1 বহুপদৰ মাত্ৰা কিমান? অপশ্যন এ দিছে 2, বি দিছে 3, চি দিছে -2 আৰু ডি দিছে 0। ইয়াত চলক xৰ সৰ্বোচ্চ মাত্ৰাটো হৈছে ইয়াৰ বহুপদটোৰ মাত্ৰা। ইয়াত দেখিছোঁ চলক xৰ সৰ্বোচ্চ মাত্ৰা হৈছে 3, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3। নেক্সট কুৱেশ্যন নম্বৰ 10টো দিছে p - 4, 3 বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব হ'ল অপশ্যন এ 4, বি দিছে -4, চি দিছে 3 আৰু অপশ্যন ডি দিছে 3। ইয়াত এই বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব বুলি কৈছে, গতিকে ইয়াত এইটো হ'ব 3, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3। নেক্সট গ্ৰুপ বিত দিছে অল কুৱেশ্যন কেৰি 1 মাৰ্ক। শ্বৰ্ট কুৱেশ্যন কেইটামান দিছে। প্ৰথমতে 3.1ত দিছে 60%ক ভগ্নাংশত প্ৰকাশ কৰা। এনেদৰে আমি যদি 60%ক ভগ্নাংশত প্ৰকাশ কৰোঁ, পাৰ্চেণ্টেজ মানে তলত 100 এটা দিব লাগিব, এটা 0 কেঞ্চেল হৈ গ'ল, 10/6 2ৰে কাটি দিলোঁ, 2 3 গুণ 6, 2 5 গুণ 10, গতিকে 60%ক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব এইটো 5/3 বা 3/5। এবাৰ 2 নম্বৰটো দিছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, সত্য নে অসত্য লিখা। এইটো অসত্য হ'ব, কাৰণ আমি যদি -1 বা -2 এইবিলাক অখণ্ড সংখ্যা হয়, কিন্তু -1 আৰু -2 পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো হ'ব অসত্য, এইটো ফলছ। এবাৰ কুৱেশ্যন নম্বৰ 3টোত দিছে 20 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ লিখা। গিভ এ এক্সাম্পল অফ বাইনমিয়েল উইথ ডিগ্ৰী 20। আমি তাৰ এনচাৰটো এনেধৰণে লিখোঁ 2x পাৱাৰ 20 - 9। ইয়াত এক্সৰ পাৱাৰটো 20 হ'লে হ'ল, বা বেলেগ যিকোনো দিব পাৰা, ৱাইও দিব পাৰা ইচ্ছামতে, খালি আমাৰ পাৱাৰটো হ'ব লাগিব 20। এবাৰ কুৱেশ্যন নম্বৰ 4টো দিছে x অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক আৰ্হি। আমাক এইটো খালী ঠাই পূৰ কৰিবলৈ দিছে। ইয়াত আমি পাইছিলোঁ যে x অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ল x0, আৰু লগতে তোমালোকে মনত ৰাখিবা y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ব 0, y। নেক্সট কুৱেশ্যনটো দিছে 2, 4 বিন্দুটো x + 2y = 3 সমীকৰণৰ এটা সমাধান হয় অব্লিক নহয়। হয় নে নহয় আমি লিখিব লাগে yes or no। ইয়াৰ এনচাৰটো হ'ব নহয়, কাৰণ যদি আমি xৰ ভেলুটো 2 বহাওঁ আৰু yৰ ভেলু যদি 4 বহাওঁ, তেতিয়াহ'লে আমি 3 নাপাম, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড নহ'ব, গতিকে এইটো নহয়। নেক্সট কুৱেশ্যনটো দিছে এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্মিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী, সত্য নে অসত্য? এইটো ট্ৰু নে ফলছ আমাক লিখিবলৈ দিছে। এইটো সত্য হ'ব, কাৰণ এডাল ৰেখাৰ ওপৰত যদি আমি এটা ৰশ্মি থিয় কৰি ৰাখোঁ, তেতিয়াহ'লে দুটা সন্মিহিত কোণৰ সৃষ্টি হ'ব, আৰু সেই দুটাৰ সমষ্টি সদায় কিমান হ'ব? 180 ডিগ্ৰী, এইটো হ'ব সত্য। নেক্সট দিছে কুৱেশ্যন নম্বৰ 7 খালী ঠাই পূৰ কৰা। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা, এইটো হ'ব সমান। এইটো আমি উপপাদ্য 7.2ত পাইছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 8টো দিছে ত্ৰিভুজৰ সৰ্বসমতাৰ সমকোণ অতিভুজ বাহু ধৰ্মটো লিখা। এইটো হৈছে সমকোণ অতিভুজ বাহুৰ বিধিটো হৈছে যিটো RHS, যদি দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটাৰ কৰ্ণ আৰু এটা বাহু আনটোৰ কৰ্ণ আৰু এটা বাহুৰ সৈতে সমান হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এইটোকে লিখিলে হ'ল। পেজ নম্বৰ 155 পেজত আছে। নেক্সট কুৱেশ্যনটোত আমাক 2/25ক শতকৰা ৰূপত লিখিবলৈ দিছে। এইটো আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। 2/25 শতকৰা বুলি দিলে ইয়াত 100% ইনটু কৰিব লাগিব, আৰু লাষ্টত আমি এনচাৰটো পালোঁ 8%। এবাৰ কুৱেশ্যন নম্বৰ 10টোত দিছে মান উলিওৱা, ফাইণ্ড দ্য ভেলু অফ 16^3/4। এইটো আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। 16^3/4, 16ৰ বদলে আমি 2^4 লিখিব পাৰোঁ, কাৰণ 2 4টা পূৰণ কৰিলে আমি কি পাওঁ? 16 পাওঁ। তাৰপিছতে 4 4 কেঞ্চেল গুচি গ'ল, 2^3 মানে 2 3টা পূৰণ, কিমান পালোঁ আমি? 8। এবাৰ কুৱেশ্যন নম্বৰ 4ৰ প্ৰথমটো দিছে x অক্ষৰ সমীকৰণটো লিখা। এতিয়া আমাৰ x অক্ষৰ সমীকৰণটো কি হ'ব? y = 0। দিছে যে x অক্ষৰ সমীকৰণ কি হ'ব অনুমান কৰিব পাৰিছানে? এই সমীকৰণ হ'ল y = 0। এইটোকে লিখিলে হ'ল।
এবাৰ 2 নম্বৰটো দিছে যদি a + b + c = 0 তেন্তে a³ + b³ + c³ মান কিমান ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব লাগিব a³ b³ + c³ আমি পাইছিলোঁ যে a + b + c * a² + b² + c² - ab - bc - ca + 3abc এতিয়া a + b + c ৰ ভ্যালুটো 0 দি দিছে গতিকে এইখিনিৰ লগত ইনটু কৰিলে 0 হৈ যাব আৰু লাষ্টত থাকিব 3abc নেক্সট কোৱেশ্চনটো দিছে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কিমান আমি পাইছিলোঁ যে দুটা সংখ্যাক সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয় আৰু ইয়াত আৰু এটা কোৱেশ্চন তোমালোকে চাই থাকিবা এটো প্ৰায় আহে যে স্বাভাৱিক সংখ্যাবোৰৰ আদি কি তেতিয়া লিখিব লাগিব যে স্বাভাৱিক সংখ্যাবোৰৰ আদি হ'ল 1 এটো আহি থাকে প্ৰায় এতিয়া আমাক কোৱেশ্চনটো দিছিলে যে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ব তেতিয়া হলে 1 তাৰপিছত কোৱেশ্চন নম্বৰ 4 দিছে চিত্ৰৰ পৰা x ৰ মান উলিওৱা এটো আমাক চিত্ৰ এটা দি দিছে এই x ৰ ভ্যালুটো আমি উলিয়াব লাগে আমি উপপাদ্য 6.8 ত পাইছিলো যদি এটা ত্ৰিভুজৰ এটা বাহু বহাই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটো বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান গতিকে ইয়াত x বহিকোণটোৰ মাপ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হ'ব x = 65 ডিগ্ৰী + 40 ডিগ্ৰী হ'ব 105 ডিগ্ৰী এবাৰ কোৱেশ্চন নম্বৰ 5 টো দিছে এটা সমান্তৰিকৰ ABCD ৰ এংগুল A = 60 ডিগ্ৰী হলে এংগুল D ৰ মান আমাক উলিয়াবলৈ দিছে if in a parallelogram ABCD angle A = 60 degree then the measure of angle D ইয়াত যদি আমি ভালদৰে লক্ষ্য কৰো এটো বাহু আৰু এটো বাহু হ'ব সমান্তৰাল যেহেতু এটো চিত্ৰটো এটা সমান্তৰিকৰ হয় আৰু এই দুটা যদি সমান্তৰাল হয় তেতিয়া হলে এডাল হ'ব তাৰ তিৰ্যক আমি লিখিছো যেহেতু ABCD এটা সমান্তৰিক তে AB সমান্তৰাল CD আৰু AD হৈছে তিৰ্যক আৰু এই তিৰ্যকৰ একেফালে যিকিটা কোণ হয় আৰু তিৰ্যকৰ একেফালে সৃষ্টি হোৱা অনুৰূপ কোণকিটাৰ মান সদায় কিমান হয় 180 ডিগ্ৰী তাৰ মানে এংগুল A + D = কিমান হ'ব 180 ডিগ্ৰী এতিয়া আমাক এংগুল A কোণটোৰ মান দি দিছে 60 ডিগ্ৰী গতিকে D কোণটোৰ মান উলিয়াবলৈ হলে 180 পৰা আমি 60 মাইনাস কৰি কিমান পালো 120 ডিগ্ৰী এটো হ'ব ইয়াৰ आंसर নেক্সট কোৱেশ্চনটো হৈছে যদি 3 4 বিন্দুটো ax + 7 + 3y সমীকৰণৰ লেখ এডালৰ ওচৰত আছে তেন্তে a ৰ মান উলিওৱা এই কোৱেশ্চনটো অনুশীলনী 4.3 যেটো এক্সাৰসাইজ 4.3 3 নম্বৰ একটো হয় যদি এটো সমীকৰণটোৰ লেখডালৰ ওচৰত থাকে তেনেহলে এৰ মান এটো নিশ্চয় তোমালোকে কৰিছা গতিকে ইয়াত আৰু মই এটো সমাধান কৰি দেখুৱা নাই আৰু যদি কিবা অসুবিধা হয় কমেন্ট কৰিবা এবাৰ কোৱেশ্চন নম্বৰ 7 ত দিছে চিত্ৰৰ পৰা সন্মিহিত কোণবোৰৰ নাম লেখা ইয়াত দুটা সন্মিহিত কোণ আছে এটো হ'ব এটা হ'ব এংগুল DAC আৰু এটা লিখিবা এংগুল CAB এটো এটা কোণ এটো লিখিলে এটো এংগুল DAC আৰু এটা হ'ব এংগুল CAB নেক্সট কোৱেশ্চন নম্বৰ 8 ত দিছে px = x³ + 1 ক x + 1 ৰে হৰণ কৰি পোৱা ভাগশেষ নিৰ্ণয় কৰা এবাৰ কোৱেশ্চন নম্বৰ 9 ত দিছে কোনো বিন্দু যদি AB ৰেখাৰ ওপৰত নাথাকে তেনেহলে সেই বিন্দুৰ স্থানাংক সমীকৰণটোৰ এটা সমাধান হয় অবলিক নহয় yes নে no আমি লিখিব লাগে আমি পাইছিলো যে কোনো বিন্দু যদি AB ৰেখাৰ ওপৰত নাথাকে তেনেহলে সেই বিন্দুৰ স্থানাংক সমীকৰণটোৰ সমাধান নহয় গতিকে আনসাৰটো হ'ব নহয় এবাৰ কোৱেশ্চন নম্বৰ 10 টো দিছে মান উলিওৱা ফাইন্ড দা ভ্যালু 2 + √2 * 2 - √2 এটো আমি এনে ধৰণৰ সমাধান কৰিব পাৰো এটো এটা আমি ফৰ্মুলা পাইছিলো a² - b² = a + b * a - b এটো a + b * a - b গতিকে আমি লিখিব পাৰো a² মানে 2² - b² মানে √2². 2² কলে 2 2 4 আৰু স্কয়াৰ আৰু √2 কেনসেল গুচি গল ইয়াত হল কিমান 2 আৰু 4 পা 2 গলে কিমান থাকিব 2 পালো আমি आंसर হ'ব 2 নেক্সট আহিলে আমাৰ কোৱেশ্চন নম্বৰ 5 যদি px = x² - x + 2 তেন্তে p - 1 ৰ মান উলিওৱা ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো ইয়াত x ৰ ভ্যালুটো -1 বহাই দিলো আৰু হেকত আমি आंसरটো পালো কিমান 4 কোৱেশ্চন নম্বৰ 2 ত আমাক সিম্পলিফাই অৰ্থাৎ সৰল কৰিবলৈ দিছে 2 to the power 4 into 2 to the power -4 আমি হোচকীয় বিধিত এনে ধৰণৰ এটা ফৰ্মুলা পাইছিলো a to the power m into a to the power ইয়াত n তাৰ ইকুৱেল টু কিমান হ'ব a to the power m + n ইয়াতো তেনেকৈ দুইটাতে চলকটো 2 আছে ইয়াত গটিকে ইয়াত 2 to the power 4 plus minus এটো 4 plus এ minus 4 হ'ল 4 পা 4 গুচি গলে 0 থাকিলে আৰু a to the power 0 মানে আছিল 1 গটিকে 2 to the power 0 মানে হ'ব ইয়াৰ आंसर টো
1 এনেকুৱা ধৰণে সমাধান কৰিলে হ'ল এবাৰ 3 নম্বৰটো দিছে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি তো আমি জানো কিমান 360 ডিগ্ৰী 4টো দিছে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটো দুটা এটো হ'ব সৰ্বসম ত্ৰিভুজত ভাগ কৰে এটো উপপাদ্য 8.1 ত আমি পাইছো যে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে যদি এডাল ত্ৰিজ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেন্তে প্ৰত্যেকজোৰ অনুৰূপ কোণ পৰস্পৰ এটো কি হ'ব সমান খালি ঠাইত লিখিব লাগিব সমান এবাৰ হলে গ্ৰুপ বি টো দিছে কোৱেশ্চন নম্বৰ 6 to 16 কেৰি 2 মাৰ্ক ইজ প্ৰত্যেকতে 2 মাৰ্কে আছে তাৰ প্ৰথমটো দিছে 6 নম্বৰটো দিছে হৰল কৰা সিম্পলিফাই 2 + 6 * √3 হোল স্কয়াৰ এই কোৱেশ্চনটোৰ সমাধান আমি এনে ধৰণৰ কৰিব পাৰো এটো a + b হোল স্কয়াৰ ফৰ্মুলাত আমি এটো সমাধান কৰিছো আৰু হেকত ইয়াৰ এনসাৰটো পালো 112 + 24 * √3 তোমালোকে ভালকে চাবা যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা এবাৰ কোৱেশ্চন নম্বৰ 7 টো দিছে হৰ পৰিমেয়কৰণ কৰা ৰেশনালাইজ দা ডিনোমিনেটৰ 2 + √3 divided by 2 - √3 ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো ইয়াত যদি 2 - √3 আছে ইয়াত আমি 2 + √3 তলত আৰু ওপৰটো দুটা আমি কি কৰিব লাগিব ইয়াৰ লগত ইনটু কৰি দিব লাগিব হৰৰ লগত ইনটু কৰিব লাগিব আৰু লবৰ লগত ইনটু কৰিব লাগিব তাৰ পিছত এটো হল a - b a + b তেতিয়া আমি লিখিব পাৰো যে a² - b² তো আমি লিখিলো a² - b² আৰু এটো a + b হোল স্কয়াৰ ফৰ্মুলাত আমি সমাধান কৰিছো আৰু হেকত ইয়াৰ এনসাৰটো আমি পালোগৈ 7 + 4 * √3 তোমালোকে চাই লবা কিবা বুজি নাপালে কমেন্ট কৰিবা এবাৰ কোৱেশ্চন নম্বৰ 8 টো দিছে x - 1 px ৰ এটা উৎপাদক হয় তেন্তে k ৰ মান আমাক নিৰ্ণয় কৰিবলৈ দিছে ইয়াক আমি এনে ধৰণে k ৰ মান উলিয়াব পাৰিম ইয়াত px = আমি লিখি লৈছো x - 1 ৰ শূন্য হ'ব 1 আৰু x ৰ জায়গাত আমি 1 বহাই দিলো আৰু হেকত আমি সমাধান কৰাৰ পিছত k ৰ মানটো পালো -2 + √2 এবাৰ হলে কোৱেশ্চন নম্বৰ 9 তলৰ বিন্দুবোৰ লেখ কাগজত উপস্থাপন কৰা এটো নিশ্চয় তোমালোকে লেখ আঁকি চাই এটো আৰু ইয়াত মই তোমালোকক সমাধান কৰি নেদেখাও নিজে কৰিবা আৰু যদি অসুবিধা হয় কমেন্ট কৰিবা তাৰপিছত কোৱেশ্চন নম্বৰ 10 ত দিছে তলৰ ৰৈখিক সমীকৰণটো ax + by + cr হিত প্ৰকাশ কৰা আৰু abc ৰ মান উল্লেখ কৰা আমাৰ সমীকৰণটো হৈছে y = -3 আমি y - 3 সমীকৰণটোক যদি ax + by + c = 0 প্ৰকাশ কৰো তেতিয়া আমি ইয়াক এনেকৈ লিখিব লাগিব 0x 1y + 3 আৰু এই সমীকৰণটোক যদি ax + by + c = 0 সমীকৰণৰ লগত তুলনা কৰো তেতিয়া হলে a ৰ ভ্যালুটো হ'ব কিমান 0 b ৰ ভ্যালুটো হ'ব 1 আৰু c ৰ ভ্যালুটো হ'ব 3 ইয়াকে লিখিলে হ'ল এবাৰ কোৱেশ্চন নম্বৰ 11 টো দিছে যদি ab সমান্তৰাল cd সমান্তৰাল ef আৰু y to z = 3:7 তেন্তে x ৰ মান উলিওৱা ইয়াত আমাক দি দিছে এই চিত্ৰটো ইয়াৰ পৰা আমি x আৰু x ৰ ভ্যালু উলিয়াব লাগে এই কোৱেশ্চনটো আমি এনেদৰে সমাধান কৰিব পাৰো ইয়াত ab সমান্তৰাল cd আৰু cd সমান্তৰাল যদি ef হয় তেতিয়া হলে ab সমান্তৰাল ef হ'ব এটা আমি লিখিব পাৰো আৰু তেতিয়া x আৰু z টো সমান হ'ব যেহেতু একান্তৰ কোণ আৰু আমাৰ দিয়া আছে y to z = 3:7 গতিকে z ৰ জায়গাত আমি x দি দিব পাৰো যেটো x = z আৰু y to x = 3:7 এতিয়া যেটো এটা ক্ৰমিক অন্তকোণ এই দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী y + x = হ'ব 180 ডিগ্ৰী তেতিয়া আমাক x ৰ ভ্যালুটো উলিয়াব লাগে তেতিয়া আমাৰ x ৰ ভ্যালুটো হৈছে ইয়াত 7 আৰু y ৰ ভ্যালুটো হৈছে 3 আমি x ৰ ভ্যালুটো 7 দিছো আৰু এই দুটা যোগ কৰি দিম 3 এ 10 এ কিমান হৈ যাব 3 আৰু 7 এ হৈ যাব 10 আৰু এই দুটাৰ যোগফল আছিল কিমান 180 ডিগ্ৰী এটো আমি ইনটু কৰি দিম আৰু হেকত আমি x ৰ ভ্যালুটো পালো 126 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 12 টো দিছে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ অনুপাত 3:5:9:13 চতুৰ্ভুজটো কোণ চাৰিটাৰ মান উলিওৱা ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো ধৰাহল চতুৰ্ভুজটোৰ কোণ কেইটাৰ যোগ 5x 5x 9x আৰু 13x আৰু চতুৰ্ভুজৰ কোণ কেইটাৰ সমষ্টি আমি জানো কিমান 360 ডিগ্ৰী গতিকে এই গোটেই কেইটা যোগ কৰিলে পাম আমি কিমান 360 ডিগ্ৰী আৰু গোটেই কেইটা প্লাস কৰি কিমান পালো আমি 30x 360 ডিগ্ৰী x = 32 ইনটু হৈ আছে এফালে ডিভাইড হৈ যাব x ৰ ভ্যালুটো কিমান পালো 12 ডিগ্ৰী এটাকে চতুৰ্ভুজৰ কোণ চাৰিটাৰ মান হ'ব 3x মানে 3 বাৰং কিমান হ'ব 36 ডিগ্ৰী 5x মানে 5 বাৰং 60 ডিগ্ৰী
9x মানে 9 12 108 ডিগ্ৰী আৰু 13x মানে 13 12 গুণ 156 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 13 ABCD এটা চতুৰ্ভুজ ইয়াৰ AB BC CD আৰু DA মধ্যবিন্দু ক্ৰমে PQRS AC ইয়াৰ কৰ্ণ দেখুৱা যে PQ সমান্তৰাল SR ইয়াক আমি এনে ধৰণৰ সমান্তৰাল কৰিব পাৰো যে ত্ৰিভুজ ADC SA AD আৰু RDC SA হৈছে AD আৰু R হৈছে DC মধ্যবিন্দু গতিকে SR সমান্তৰাল কি হ'ব AC এটো হ'ব ইকুৱেশ্যন নম্বৰ 1 মধ্যবিন্দু উপপাদ্য মতে ঠিক একেদৰে সিমিলাৰলি ত্ৰিভুজ ABC এবাৰ আমি লৈছো এই ত্ৰিভুজ ABC ইয়াত P হৈছে AB আৰু Q হৈছে BC মধ্যবিন্দু এতেকে PQ সমান্তৰাল কি হ'ব AC এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া 1 আৰু 2 ৰ পৰা যেহেতু আমি দুইটা সাইডতে AC পাইছো এটো বাদ দিম তেতিয়া লিখিম SR সমান্তৰাল PQ এনে ধৰণে কৰিলে হ'ল নেক্সট কোৱেশ্চন নম্বৰ 14 তলৰ সংখ্যা দুটাৰ মৌলিক উৎপাদক উলিয়াই গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা আমাক সংখ্যা কেইটা দিছে 48, 90 ইয়াৰ আনসাৰটো আমি এনে ধৰণৰ সমাধান কৰিব পাৰো 48 ৰ মৌলিক উৎপাদক হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এনে ধৰণে আৰু 90 ৰ মৌলিক উৎপাদক হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 এটো তে গসাগু ইয়াত কমন চাম ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে 6 আৰু লসাগু 2 হাইস কেটা আছে 3টা আমি এটো লিখিলম 3 কেটা আছে হাইস 2টাটো লিখিলম আৰু এটা আছে 5 আৰু গুটে কেটা ইনটু কৰি কিমান পালো আমি 360 ডিগ্ৰী এবাৰ কোৱেশ্চন নম্বৰ 15 দিছে সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা লোকেট ৰুটটো অন দা নাম্বাৰ লাইন এটো তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 21 ত খুব ধুনিয়াকৈ দিয়া আছে এখিনিকে লিখিলে হ'ল খালি গুটেখিনি কথা লিখিব নালাগে আৰু তোমালোক অলপ চাই চিতি লিখিবা তো এনেকে ধৰণে এটো কৰিলে হ'ল এবাৰ কোৱেশ্চন নম্বৰ 16 টো দিছে অভেদ ব্যৱহাৰ কৰি বিস্তাৰ কৰা twice a minus 3b minus c whole square এই কোৱেশ্চনটোৰ সলিউশন আমি এনে ধৰণে কৰিব লাগিব তোমালোকে ভালকে চাই লবা আৰু কিবা বুজি নাপালে কমেন্ট কৰিবা নেক্সট আইলে গ্ৰুপ C ইয়াত লিখি দিছে কোৱেশ্চন নম্বৰ 17 to 21 কেৰি 3 মাৰ্ক ইজ প্ৰত্যেকতে 3 মাৰ্ক আছে প্ৰথমটো কোৱেশ্চন নম্বৰ 17 দিছে যদি a + b + c = 0 তেন্তে দেখুৱা যে a² + bc + b² + ca c² + ab + 28ab = 0 এই কোৱেশ্চনটোৰ সমাধানটো মই তোমালোকলৈ এৰিলো যদি কিবা অসুবিধা হয় কমেন্ট কৰিবা মই কৰি দিম নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 18 ত তলৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ অঙ্কন কৰা twice x + y = 4 ইয়াত আমি তো লিখিলো twice x + y = 4 twice x y to ইফালে -4 আৰু 2 to ক'ত বহিব তলত এতিয়া আমি প্ৰথমতে এখন টেবুল বনাই লৈছো প্ৰথমতে y to ইকুৱেশ্যন নম্বৰ y দিলো তো y ভ্যালু যদি আমি 0 বহাই দিম তেতিয়া আমি কিমান পাই যাম এটো x ৰ ভ্যালুটো কিমান পালো 2 ইয়াত লিখি দিলো নেক্সট y ভ্যালুটো এবাৰ আমি ললো ইয়াত 2 লোৱাৰ লগে লগে আমি x ৰ ভ্যালুটো কিমান পাই গলো 1 আৰু এটুকে তোমালোকে গ্ৰাফ পেপাৰত বহুৱাই দিলে হ'ল এই মানকিটা এটো বিন্দুৰ নাম দিলো a এই বিন্দুটোৰ নাম দিলো b গতিকে তোমালোকে এখিনি গ্ৰাফ পেপাৰত অঙ্কন কৰিবা এবাৰ কোৱেশ্চন নম্বৰ 19 টো দিছে যে প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তোমালোকৰ পাঠ্যপুথিত সুন্দৰকৈ প্ৰমাণ কৰি থৈছে যে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি এনেকুৱা ধৰণে এটো ছবিটো এটো আঁকি ল'ব লাগিব আঁকি লৈ পেলানি ইয়াৰ মূল কথাখিনি লিখিবা গুটেখিনি লিখিব নালাগে লাষ্টত এটো কিমান দেখাই দিছে 180 ডিগ্ৰী তো এখিনিকে লিখিলে হ'ল খালি গুটেখিনি লিখিব নালাগে মেইন কথাখিনি লিখিব লাগিব আৰু ইয়াত অৰ দিছে এটো নহলে তাৰ বিপৰীতে বেলেগ এটা কৰিব পাৰে যে প্ৰমাণ কৰা যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকৰ কিতাপত দিয়া আছে তো এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান এই ছবিটো আঁকি এখিনি কথা লিখিলে হ'ল চাই গুটেখিনি লিখিব নালাগে তো এখিনি তোমালোকে নিজে কৰি লবা এবাৰ কোৱেশ্চন নম্বৰ 20 দিছে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব দেখুৱা যে AB এটো প্ৰিন্টিং মেচ হ'ব লাগে AD দিয়া আছে তো হ'বলে AB এ CD ক সমদ্বিখণ্ডিত কৰে আমাক এটো ছবিটো দি দিছে ইয়াৰ সমাধানটো আমি এনে ধৰণৰ কৰিব পাৰো দিয়া আছে AD সমান BC AD লম্ব AB আৰু BC লম্ব AB প্ৰমাণ কৰিবলৈ এখানে আমি লিখি ললো যে প্ৰমাণ আমি দেখাই দিছো যে এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ
ত্ৰিভুজ ধৰিছে এটা OBC আৰু এটা ত্ৰিভুজ OAD ৰ পৰা ইয়াত দেখাইছে যে A কোণটো আৰু A কোণটো সমান দুইটা বিপৰীত কোণ আকৌ B কোণটো আৰু A কোণটো প্ৰত্যেকে কিমান আছে 90 ডিগ্ৰী আৰু লগতে আমাক AD সমান BC দিয়া আছে দুইডাল সমান গতিকে এটো কোন বাহু চিকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰো OB সমান OA এটো হৈছে CPCT এটি গতিকে আমি লিখিব পাৰো যে AB এ CD ক সমদ্বিখণ্ডিত কৰিছে যদি এই টুকুৰা আৰু এই টুকুৰা সমান হয় তেতিয়া হলে OB এ কি কৰিছে AD ক সমদ্বিখণ্ডিত কৰিছে আমি এটো লিখি দিব পাৰো এবাৰ কোৱেশ্চন নম্বৰ 21 ত এটা চিত্ৰ দি দিছে ইয়াত আমাক from the figure write down the values আমি B বিন্দুৰ স্থানাঙ্ক তাৰ পিছতে C বিন্দুৰ স্থানাঙ্ক D বিন্দুৰ ভুজ S বিন্দুৰ কুটি L বিন্দুৰ স্থানাঙ্ক আৰু M বিন্দুৰ স্থানাঙ্ক আমি চিত্ৰটোৰ পৰা উলিয়াব লাগে এটো কৰিছে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজ 3.2 ৰ এটোৰ লগত সম্পূৰ্ণ একে কেৱল ইয়াত কি দিছে মান বিলাক অলপ বেলেগ দিছে এটো নিশ্চয় কৰিছা তোমালোকে পাৰিবা তথাপিতো মই এটা কৰি দেখাইছো প্ৰথমটো দিছে B বিন্দুৰ স্থানাঙ্ক x ৰ দিশত আহিছে 5 আৰু y দিশত আহিছে 6 গতিকে ইয়াৰ স্থানাঙ্ক হ'ব 5,6 তাৰ পিছতে c বিন্দুৰ স্থানাঙ্ক x ৰ ফালে আহিছে -4 আৰু y ফালেও -4 গতিকে এটো হ'ব -4,-4 ব্ৰেকেট দি দিলে হ'ল এনে ধৰণে কৰিব লাগিব তোমালোকে m বিন্দুৰ স্থানাঙ্ক এটো m x ৰ দিশত আহিছে x ৰ ফালে আহিছে 4 আৰু y ৰ ফালে আহিছে -6 গতিকে এটো 4,-6 এনে ধৰণে তোমালোকে কৰিবা এবাৰ আহিলে গ্ৰুপ ডি এট কোৱেশ্চন নম্বৰ 22 to 23 কেৰি 4 মাৰ্ক ইজ প্ৰত্যেকটোতে 4 মাৰ্ক আছে তাৰ প্ৰথমটো দিছে যে প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হলে ৰেখাডালে তৃতীয় বাহুটোৰ সমদ্বিখণ্ডিত কৰিব এটো একেবাৰে সিম্পল তোমালোকে পাৰিবা নিশ্চয় নেক্সট কোৱেশ্চন নম্বৰ 23 টো দিছে যে ABC ত্ৰিভুজৰ AC আৰু AB বাহুলে টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান দেখুৱা যে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF আৰু 2 নম্বৰটো হৈছে AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ABC is an isosceles triangle এটো আমি এনে ধৰণৰ সমাধান কৰিব পাৰো দিয়া আছে ত্ৰিভুজ ABC এটা দিয়া আছে ABC এটা ত্ৰিভুজ আৰু ইয়াত উন্নতি BE আৰু CF এখিনি আমি লিখি লৈছো প্ৰমাণ আমি প্ৰথমতে লৈছো ABE এই ত্ৰিভুজটো আৰু ত্ৰিভুজ ACF এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো আমি লৈছো এটো আৰু এটো এই দুটাৰ পৰা আমি কি পাইছো AB সমান AFC প্ৰতিটো কোণে আমাৰ কিমান দিছে এটো 90 ডিগ্ৰী তাৰ পিছতে এংগুল A সমান এংগুল A দুইটা ত্ৰিভুজতে এই কোণটো আছে গতিকে এটো হ'ব সাধাৰণ কোণ আৰু B সমান CF এটো আমাক দিয়া আছে গতিকে ত্ৰিভুজ AB সৰ্বসম ত্ৰিভুজ ACF এটো হ'ব কোন বাহু চিকাৰ্যমতে AAS এটা আমি যেটো প্ৰমাণ কৰিলো যে ত্ৰিভুজ AB সৰ্বসম ত্ৰিভুজ ACF গতিকে আমি লিখিব পাৰো AB সমান A এটো CPCT অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এনে ধৰণে এটো আমি প্ৰুভ কৰিলে হ'ল তো ডিয়াৰ ষ্টুডেন্ট আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডলৈ শেয়াৰ কৰিবা আৰু লগতে যদি মোৰ চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যেতিয়া তোমালোকৰ স্কুলত পৰীক্ষা আৰম্ভ হ'ব তেতিয়া কোৱেশ্চন পেপাৰ মোৰ WhatsApp নম্বৰত সেন্ড কৰিবলৈ নাপাহৰিবা তো আজিলৈ আহো আন এটা ভিডিওত